লাভ জেহাদৰ বলি হল নেকি পপী হাজৰিকা। শ্বানিদুল ইছলাম নামৰ যুৱকজনে নিজকে প্ৰীতম ডেকা বুলি পৰিচয় দি পপী হাজৰিকাৰ সৈতে কৰিছিল সম্পৰ্ক। বৰপেটাৰ শিমলাগুৰিত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহ সম্পৰ্কে প্ৰতিদিনে পোহৰলৈ আহিছে ন তথ্য। নিজকে হিন্দু বুলি পৰিচয় দি বৰপেটা জিলাৰ মন্ত্ৰীয়াৰ শ্বানিদুল ইছলামে গৈছিল পপী হাজৰিকাৰ ঘৰ অৰ্থাৎ মাজুলীৰ বনগাঁৱত। অভিযোগ, পপীৰ মাতৃ পপীক হত্যা কৰা হৈছে পৰিকল্পিতভাৱে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত উৰ্মিলা দেৱী, অজিত ভগত ওৰফে বিকি, আন্না শীল, বিশাল শীল নামৰ 4জনক গ্ৰেপ্তাৰ কৰি বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোঁতে আদালতে 4জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে যদিও মুক্ত আকাশৰ তলত শ্বানিদুল ইছলাম। এই ক্ষেত্ৰত আমাৰ সৈতে কিছু মন্তব্য আছে, আমি সেয়া আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। মানে অলপ শুনা পাইছোঁ এইটোৰ লগত বোলে লিভিঙত আছিল, অলপ শুনা পাইছিলোঁ। মানে অৰিজিনেল নাম মানে শ্বানিদুল নেকি, শ্বানিদুল ইছলাম। তাৰ ঘৰ মুণ্ডিয়া, বৰপেটা মুণ্ডিয়া। প্ৰীতম ডেকা সেইটো মানে এনে আপিটোক মানে ফচাবৰ কাৰণে এটা ফেক আইডি বনাইছিল। মানে আপিটোৰ ঘৰতো গৈছিল, ঘৰত যাবৰ কাৰণে ফেক আইডিটো বনাইছে। পেলাই এতিয়া মানে পাছত কি হৈছে নাজানো আৰু। শ্বানিদুল ইছলাম নেকি, জৈনা, বৰপেটা। মই চিনি নাপাওঁ ছাৰ, মানে থানাত এনে শুনা পাইছোঁ। মানে এই মানে সেনেকা মানে চিনি নাপাওঁ। মানে থানাৰ আগত কথা মানে কোৱা বোলা হৈ আছিল, মানে ইয়াৰ বয়ফ্ৰেণ্ড আৰু মানে আপিটোৰ আৰু বেলেগ কোনোবাৰ মানে লগ আছিল, সেইজনী কৈছে আৰু ঘৰৰ মানুহ কৈছে মানে ইয়াৰ বয়ফ্ৰেণ্ড আছিল বোলে, বয়ফ্ৰেণ্ডটো ঘৰত গৈছিল আমাৰ। প্লিজ এতিয়া আমি সেইবোৰ গম নাপাওঁ ছাৰ, আনিছে নে নাই। সেইটোতো পুলিচৰ কাম। মানে প্ৰীতম ডেকা এইটো মুছলিম ল'ৰা, হিন্দু নামত পৰিচয় দিছে আৰু ঘৰ যাবৰ কাৰণে, আপিটোক ফচাবৰ কাৰণে। মংগলবাৰে শিমলাগুৰিত ৰাজপথত যিটো যুৱতীৰ, মাজুলীৰ যুৱতীৰ মৃতদেহ আমি সংবাদ মাধ্যমত চাইছোঁ। আমি প্ৰত্যক্ষ কৰিছোঁ যে ছোৱালীজনী এনেকৈ মৃত অৱস্থাত পৰি আছিল আৰু স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিলোঁ যে এই ছোৱালীজনী হত্যাকাণ্ডৰ সন্দেহত মানে ঘৰৰ মালিক সৈতে আৰু মুঠ 4জন অভিযুক্তক কৰায়ত্ব কৰিছে আমাৰ বৰপেটাৰ আৰক্ষী প্ৰশাসনে। আৰু খুব কম সময়ৰ ভিতৰতে যে মানে এটা উচিত তদন্ত তেওঁলোকে কৰিব পাৰিছে, এইটো আমি সেইকাৰণে আমি বৰপেটা জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে এই ছোৱালীজনী কোনোবা শ্বানিদুল বুলি কোনোবা মন্দিয়াৰ কোনোবা যুৱক মানে হিন্দু নামেৰে পৰিচয় দি ফেক একাউণ্ট বনাই এই ছোৱালীজনীক মানে হিন্দু বুলি পৰিচয় দি মানে বিবাহ কৰিছিল। আৰু এই ছোৱালীজনীৰ মানে আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে ছোৱালীজনীৰ মাতৃয়ে অভিযোগ কৰিছে যে এই ছোৱালীজনীক মানে সেই ল'ৰা ঘৰৰ পৰা মানে সদায় নিৰ্যাতন কৰি অহা হৈছিল। আৰু এইটো এটা ক'বলৈ কথা যে এইটো ঘটনা আজি আমাৰ সংবাদ মাধ্যমত আগে প্ৰকাশ হৈছে, কিন্তু আমাৰ ওচৰে পাঁজৰে এনেধৰণৰ ঘটনা প্ৰায় প্ৰত্যেক দিন হৈ আছে, বহুত হৈ আছে এই ধৰণৰ ঘটনা। কিছুমান ঘটনা প্ৰকাশ হৈ আছে আৰু বিভিন্ন ধৰণৰ ঘটনা হৈ আছে যি আমি জানিব নোৱাৰোঁ। এতিয়া ঘটনা হ'ল যে আমাৰ যে লাভ জিহাদৰ বলি হৈ আছে এই সহজ সৰল যিসকল মানে অৰ্থনৈতিকভাৱে দুৰ্বল ঘৰৰ ছোৱালীবিলাক, এটা বিশেষ এটা দুষ্ট চক্ৰ, মই ক'বলৈ বিচাৰোঁ যে এটা হিন্দু বিৰোধী এটা চক্ৰ এই লাভ জিহাদৰ লগত অসমত জড়িত হৈ আছে। আৰু এই ছোৱালীজনীক মানে লাভ জিহাদৰ জৰিয়তে মানে মিছা নামেৰে হিন্দু বুলি পৰিচয় দি যিজন ল'ৰা মানে এতিয়াও কিন্তু মানে মুকলি আকাশত ঘূৰি আছে। আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে এই লাভ জিহাদৰ দ্বাৰা এই ছোৱালীজনীক প্ৰতাৰণা কৰা এই উক্ত দোষী যুৱকজনক মানে অতি শীঘ্ৰে মানে কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা আমি ক'ব বিচাৰিছোঁ যে আমাৰ অসমত এনেধৰণৰ ছোৱালী এই লাভ জিহাদৰ সন্মুখীন হয় আৰু দুষ্ট চক্ৰৰ কবলত পৰি যাতে এনেধৰণৰ মৃত্যুমুখত পৰিব নোৱাৰে, এই কাৰণে আমি মানে আমাৰ সমাজক মানে সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ।